ফাইনেলি বহুত এখন ড্ৰিম থাকে যে এনেকুৱা এখন গাড়ী ল'বৰ কাৰণে ফৰ্চুনাৰ, কাৰণ ল'ৰা মানুহৰ চবতকৈ ড্ৰিম কাৰ হৈ গ'ল ফৰ্চুনাৰ। বাট গাড়ী আছে, এইখনে ৰেডি হৈ আছে। ৱাও, ভিতৰটো চাওক, বিৰাট ধুনীয়া। জাষ্ট বহিছোঁ তো তাৰ ৱাইডেজ হয় আৰু এইবিলাক পূৰা যিটো সেই টাচ স্ক্ৰীণ দিয়া আছে ওলোৱা হয় অলপমান, আৰু বিৰাট মানে এই গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু এতিয়া মই যাব ওলাইছোঁ গুৱাহাটীলৈ। তো ৰখি আছোঁ বহুত দিনৰ মূৰত বাছ যাত্ৰা কৰিবৰ কাৰণে। বাছ আহি আছে এফালৰ পৰা, এফালৰ পৰা ঢলদাও আহি আছে। তো আজিকালি যিটো চাৰিআলি আছিলে আগতে, ইয়াত পূৰা মানুহ ৰখি থাকে। তো আজিকালি এটা কাৰণে মানুহ নৰখে, কাৰণ অনলাইন পূৰা বুকিং হৈ যায়। তো মানুহবোৰ আগলৈ গুচি যায় বা একদম অন টাইমত আহে। তো এইটোৱে হৈ গ'ল পৰুৱা চাৰিআলি আপডেটেড, পূৰা একদম পূৰা হৰ্ডিং চৰ্ডিং লাগি গৈছে। আজি আগৰ নিচিনা নাই আৰু পৰুৱা চাৰিআলি। তো এতিয়া ধুনীয়াকৈ ৰখি আছোঁ ইয়াত। তো কিয় গৈ আছোঁ গুৱাহাটীলৈ গম পাব। মই বাছ জাৰ্ণি কৰা লাষ্ট 4 বছৰ আগতে কৰিছিলোঁ। তো অলপমান চৰ্দি ফিল এটা আহি আছে, তো সেইকাৰণে মাস্ক লগাই আছোঁ। তো চলো আজি দিনটো ব্লগটো চাব। এতিয়া সময় হৈ গৈছে আৰু খানাপাৰাত নামি উঠি ল'লোঁ ইলেক্ট্ৰিক বাছত। এতিয়া যাম মাছখোৱা, আৰু মাছখোৱা ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক। আৰু বাছৰ পৰা নামি এতিয়া কিবা এটা খাবৰ কাৰণে আহিছোঁ। গোটেই মানে আমি খানাপাৰাৰ পৰা আহিলোঁ একদম মাছখোৱা, কোনো খোৱা জেগা নাপালোঁ। য'ত ৰখাইছে তাত একো বস্তুৱে নাছিলে। জাষ্ট আণ্টিৰ দোকানত আহিছোঁ এতিয়া কিবা এটা খাবৰ কাৰণে। আৰু মোৰ লগত কোন আহিছে এইফালে ধনদা। তো আমি এনেকৈ গাড়ী চাড়ী আনিব গ'লে ক'ৰবাত বাহিৰত গ'লে মোৰ লগত দাদা থাকেই এনি টাইম। তো লাল চাহ আহি গ'ল মেইন বস্তু। তো এতিয়া আমি ইয়াৰ পিছত গৈ আছোঁ শ্ব'ৰুমলৈ। তো কি গাড়ী ল'বৰ কাৰণে আহিছোঁ আপোনালোকে গম পাব। আৰু চবতকৈ ডাঙৰ কথা হৈ গ'ল, আজি আছিলে মোৰ এনিভাৰ্চেৰী, মানে আমাৰ এনিভাৰ্চেৰী মই গমেই নাপাওঁ। আহি পেলাই মই আমনিমান পালোঁ। তাৰপিছত ৱাইফে ফোন কৰি পেলাই উইচ কৰিছে। তো ডেটবিলাকে পাহৰি যোৱা হয় যিমানে পুৰণা হৈ যায়। বাট যেনেকৈ ভাল পোৱাটো থাকে তেনেকৈ থাকে, কিন্তু সময় অনুযায়ী কেতিয়াবা পাহৰি যোৱা হয়, কাৰণ কামৰ প্ৰেছাৰ। তো এতিয়া গৈ আছোঁ তালৈ, কাৰণ তো ব্ৰেকফাষ্ট কৰি লৈ পেলাই আহি পাই গ'লোঁ টয়টা শ্ব'ৰুম, এইটো শ্ব'ৰুমত। তো এইটো হৈ গ'ল শ্ব'ৰুম। নহ'লে এনিভাৰ্চাৰী বুলি কি কোনখন ল'ব? কোনখন লৈ যাওঁ? তো দুইজনে নোসোমাওঁকৈ সোমালোঁ টয়টাৰ ভিতৰলৈ। ভাবিলোঁ কি লওঁ কি নলওঁ। তো মোৰ চবতকৈ ভাল লাগিলে এইখন নিউ যিখন টয়টাৰ আহিছে চামৰি বুলি। তো এইখন নিউ চামৰি বিৰাট ধুনীয়া চিডান কাৰ। তো মোৰ ধুনীয়া এখন চিডান চলাবলৈ মন গৈ আছিলে। তো ভিতৰটো মই চাম ইণ্টেৰিয়ৰটো। তো চবতকৈ মোৰ ভাল লগা গাড়ী হৈ গ'ল এইখন যিখন আছে। এই ধনদা, এইখন লৈ লওঁ নেকি? এইখন এইখন নে তাৰ বাপখন লৈ লওঁ? এইখন বহুত বেছি হৈ যাব আমাৰ, মানে হেইটকৈ বেছি আৰু। তো এইখনো কিমান প্ৰাইচ নাজানো, বাট কষ্টলি হ'ব এইখন চিডান যিহেতু টয়টাৰ। ৱাও, হাইব্ৰিড আছে, হাইব্ৰিড লগো কৰা আছে। ৱাও, ভিতৰটো চাওক, বিৰাট ধুনীয়া। জাষ্ট বহিছোঁ তো তাৰ একদম পূৰা ব্ৰেণ্ডৰ ইয়াত সেই লগোৱা আছে। ৱাও, ভিতৰটো চাওক ন, বিৰাট ধুনীয়া, তামাম লাগিছে এইখন গৰ্জিয়াছ চিডান। মজা লাগিছে। মাৰ্চিডিজত বহি আছোঁ। ইয়াৰ গোটেই একদম পূৰা পেনেলটো চাওক, ইয়াৰ ৱাইডেজ হয়, আৰু এইবিলাক পূৰা যিটো সেই টাচ স্ক্ৰীণ দিয়া আছে ওলোৱা হয় অলপমান, আৰু বিৰাট মানে প্ৰিমিয়াম ছেগমেণ্ট যে। আৰু ইয়াত যিটো সেই আছে আৰ্মৰেষ্টটো আছে পূৰা ইয়াত পেনেলৰ লগত আহি পেলাই ফিটিং হৈ যোৱা, যিবিলাক অডি, মাৰ্চিডিজ, ৰেঞ্জ ৰ'ভাৰ তাত থাকে। মজা লাগিছে। কিমান বা প্ৰাইজ এখন ল'ব নেকি? না, তো বাপ সেইখনে বাপ হৈ গ'ল এইখনৰ দাম হৈ গ'ল 56 লাখ এক্স শ্ব'ৰুম। তো সেইখনতকৈ এইখনৰ দামহে বেছি। তো যিহেতু চিডান হয়, আৰু চিডানটো বহুত প্ৰিমিয়াম চিডান দিছে। তো টায়াৰ চাইজো বিৰাট ডাঙৰ, 18 ইঞ্চ ব্ৰিষ্টনৰ টায়াৰ লাগি আছে। ফাইনেলি বহুত এখন ড্ৰিম থাকে যে এনেকুৱা এখন গাড়ী ল'বৰ কাৰণে ফৰ্চুনাৰ, কাৰণ ল'ৰা মানুহৰ চবতকৈ ড্ৰিম কাৰ হৈ গ'ল ফৰ্চুনাৰ। বাট এইখন যিখন গাড়ী আছে এইখনে ৰেডি হৈ আছে।
বাট এখন মোৰ নহয় মই ল'বলৈ আহিছোঁ গুৱাহাটীত মাছখোৱাৰ ওচৰত পদ্মাৰ যিটো টয়টা আছে তাত বেলেগ এখন গাড়ী তো টয়টাতে আহিছোঁ বাট এখন বহুত ইচ্ছা এটা আছে এখন লোৱা নাই তো থাম্বনেইলটো মই জাষ্ট আপোনালোকক এটা ছাৰপ্ৰাইজ দিবৰ কাৰণে কৰিছিলোঁ আৰু মই এইটো বস্তু নাজানো যে আজি এনিভাৰ্চেৰী আছিলে বুলি একদম ডেটটো সঁচাকৈ পাহৰি গ'লোঁ এই গাড়ীখন মোৰ যিখন ইনোভা আছে ইনোভা ল'ব আহিছোঁ একচুৱেলি তো ইনোভাখন মোৰ ইনভইচ হৈছিলে 1 তাৰিখে 1 তাৰিখৰ পৰা মোৰ কামৰ চিডিউল নিমিলাৰ কাৰণে মই আজি 12 তাৰিখটো মিলিলে বাট মোৰ পৰহিলৈকে মনত আছিলে যে এনিভাৰ্চেৰী বাট যোৱাকালি ৰাতিপুৱা পাহৰি গ'লোঁ ব্লেংক হৈ গ'লোঁ ময়ো পাহৰি গ'লোঁ এইফালে আশাও পাহৰি গ'ল তো আহি থাকোঁতে মই আপোনালোকক ক'লোঁ ৰাস্তাত তাই হাফ ৰাউডত মোক উইচ কৰিছে তো সেইটোৱে মই কোৱা কথা এটাই যে আপোনালোকে যেতিয়া যি বস্তু প্লেন কৰক যেতিয়া ভগৱানে আপোনালোকক মিলাই নিদিব কেতিয়াও হ'ব নোৱাৰে কাৰণ মই আৰু এটা বস্তু মোৰ ৰিচেণ্ট জাষ্ট ঘটনা এটা ঘটি গৈছে সেইটো এটা ভগৱানৰ লীলা বুলি ক'ব পাৰি তো সেইটোৱে যেতিয়া আপোনাৰ যিটো বস্তু হ'ব লগা থাকিব এইটো হ'বই কিন্তু আপোনালোকে গিভ আপ কৰিব নালাগে যিকোনো কামতে তো অলপ সাহসৰে কৰিলেই চব বস্তু হৈ যায় বাট মই এতিয়া লেচন নিদিওঁ এখন মোৰ এদিন মন আছে চাওঁ কি হয় তো আপোনালোকে আশীৰ্বাদ কৰিলে হ'ব চাগে আৰু মোৰ যিখন গাড়ী ল'বলগীয়া আছে সেই গাড়ীখন হৈ গ'ল এইখন ইনোভা এইখনো নহয় এইখন ইনোভা এইখন মোৰ ৰেডি কৰি থকা হৈছে এয়া ভাইটিয়ে ৰেডি কৰি আছে তো এইখনেই ইনোভা তো 2019ত এখন মই লৈছিলোঁ যিখন মোৰ একেবাৰে মই তাত ব্লুটুথ কানেক্ট কৰিও নাপালোঁ তো এখন গুচি গ'ল এইখনো যাবগৈ 2 দিন হাতত থাকিব তো এইখনে ৰেডি কৰি থকা হৈছে তো মই দেখাই দিছোঁ বেক চাইডৰ পৰা পূৰা ৰেডি হৈ আছে ইনোভা ক্ৰিষ্টা তো ভাইটিয়ে ৰেডি কৰি ভাইটিৰ নাম কি তোমাৰ তেওঁলোকে পূৰা ৰেডি কৰি আছে পূৰা ধুনীয়াকৈ আৰু এটা কথা ক'ব লাগিব মই এইখন গাড়ী তেজপুৰতো পাইছিলোঁ নগাঁৱতো পাইছিলোঁ বাট ইয়াত মই বেষ্ট ছাৰ্ভিচ এটা কাৰণেই পালোঁ গাড়ী মই একেটাই পালোঁ বাট ইয়াত মই ডিছকাউণ্টটো অলপ বেছি পালোঁ তো মোৰ এজন ছাৰ আছিলে যিজন মোৰ এক্সিষ্টিং GM হয় বিশ্বজিৎ চৌধুৰী ছাৰ তেওঁক মই ভিডিঅ'টোৰ যোগেদিয়ে থেংকছ ক'ব বিচাৰিছোঁ তেওঁৰ কাৰণে মোৰ এইখন হ'লহি তো মানে মিনছ ডিছকাউণ্টটো পালোঁ তো এতিয়া প্ৰায় কমপ্লিট ৰেডি হৈ গৈছে আৰু অকণমান পিছতে মই লৈ যাম যিহেতু আমি কম্পিটিশ্যনৰ মাৰ্কেটৰ হয় টয়টা আৰু প্লাছ মাহিন্দ্ৰা তো মানুহে চবতকৈ ভাল পায় একদম চবতকৈ ল'ৰা মানুহৰ যদি একদম ডাঙৰ গাড়ী বুলি ক'বলৈ যায় এটাই গাড়ী হৈ গ'ল ডাঙৰ হওক বা জ্যেষ্ঠ হওক যোনে এজেড কিনে ফৰ্চুনাৰ চবৰ মুখতে ফৰ্চুনাৰ তো ফৰ্চুনাৰখনত থাকে কি ফিচাৰ্ছ ভিতৰত ফিচাৰ্ছ কিনো থাকে মই তাকে দেখাব বিশেষ তেনেকুৱা একো নাই নৰ্মেল এনেকৈ আপোনালোকৰ ছিষ্টেম থাকিব ঠিক আছে ইয়াৰ কিন্তু যিটো এটা কথা ক'ব লাগিব মই গাড়ীখনৰ আগত ইয়াৰ গাড়ীখনৰ যিটো ৰোড প্ৰেজেণ্টেশ্যন তো কোনো এখন গাড়ীত নাই সেইটো কথা মই একদম 100% ক'ব লাগিব তাৰপিছত মই বেলেগ এখন গাড়ীত জাম্প কৰিব পাৰিম তো একদম ৰোড প্ৰেজেণ্টেশ্যন বিৰাট ধুনীয়া এই গাড়ীখনৰ তো ফিচাৰ্ছ যিয়ে নহওক ভিতৰত ইমান বিশেষ ফিচাৰ্ছ নাই একদম এডভান্স টেকন'লজিও বিশেষ নাই তো এইখন 4x2 হয় তো এখন 4x2 অট'মেটিকত তো এইখনৰ কষ্টিং আছে 40 lakhs অন ৰোড আহে টাচ স্ক্ৰীন থাকি যায় ধুনীয়া এটা টাচ স্ক্ৰীন একদম পূৰা ইকুৱেল টাচ স্ক্ৰীন এটা আহি যায় ধুনীয়া এটা ষ্টিৰিং লগত আপুনি ইয়াত লেডাৰ ফিনিছ পূৰা ছিট পাই যাব লেডাৰ ফিনিছ ছিট আৰু পিছফালেও ধুনীয়া এটা ছিট পাই যায় লগত হেডৰেষ্ট আহি যায় ডাবল হেডৰেষ্ট দেখিছে তো এইখন হৈ গ'ল আৰ্মৰেষ্ট তো চাওঁ মই কথাটো ক'বলৈ এটাই বিচাৰিছোঁ যদি ইয়াক আপুনি কম্পেয়াৰ কৰে আমাৰ স্কৰপিঅ' এনৰ লগত ন' ডাউট সেইখন এটা ল' প্ৰাইজৰ গাড়ী বাট ইয়াতকৈ আল্টিমেট ফিচাৰ্ছ আছে যিটো গাড়ী আপুনি 40 লাখ টকা বিয়াৰ কৰি আপুনি ছানৰুফো নাপায় ওপৰত দেখিছে ছানৰুফ নাথাকে তো সেইখন গাড়ীত আপুনি ছানৰুফৰ পৰা লৈ পেলাই বহুত ধৰণৰ ফিচাৰ্ছ যিবিলাক আজিকালি ডেটত চবে বিচাৰে এডভান্স টেকন'লজি এড্ৰিনক্স হওক এলেক্সা হওক বহুত ধৰণৰ ফিচাৰ্ছ থাকে তো এইখনত বিশেষ তেনেকুৱা একো ফিচাৰ্ছ নাই কিন্তু এইখনৰ এটাই ডিমাণ্ড আছে সেইটো হৈ গ'ল টয়টা আৰু ছেকেণ্ড কথা হৈ গ'ল ফৰ্চুনাৰ আৰু ইয়াৰ আউটলুকছটো বিৰাট ধুনীয়া তো ভিতৰত কি আছে তেওঁলোকে নাচায় আৰু চবতকৈ এটা ধুনীয়া দিছে এইটো যিটো গ্ৰিপ আছে এইটো গ্ৰিপ দৰকাৰ হয় অফ ৰোডিং যেতিয়া কৰিব হয় আৰু কামাণ্ডিং পজিশ্যন গাড়ীখনৰ ছিটিঙত বহাৰ লগে লগে এটা কামাণ্ড পজিশ্যন এটা দিয়ে যিটো কাৰণে গাড়ীখনৰ একদম ব'ল্ড লুক দেখা যায় তো মই ভাবিলোঁ এনেই এটা বহি পেলাই চাওঁ ভিতৰত কিনিবতো নোৱাৰোৱেই চাওক ধুনীয়া গাড়ী ফিচাৰ্ছবিলাকো ধুনীয়া তো এতিয়া মই ভেণ্টিলেটেড ছিট আছে চবতকৈ একদম দামী গাড়ীত ধুনীয়া ফিচাৰ্ছ ভেণ্টিলেটেড ছিট এইটো বঢ়িয়া এইটো ৰিভাৰ্ছ কুলিং লেফ্ট কুলিং ৰাইট কুলিং তো এতিয়া ফাইনেলি যাওঁ মোৰ গাড়ীখন ডেলিভাৰী একদম ল'বৰ কাৰণে ধুনীয়াকৈ সজাই একদম ৰেড চাটিন কাৰ্পেট দি ঢাকি ৰাখিছে দেখিছে নে এইখনৰ পিছতে লেটছ গ'
আৰু এতিয়া জাষ্ট ডেলিভাৰী দি পেলাই ঘৰলৈ গৈ আছোঁ আৰু এইটোৱে হৈ গ'ল মাছখোৱা যিখন আমাৰ ব্ৰিজ কানেক্ট কৰি আছে উত্তৰ গুৱাহাটীৰ লগত এখন চাওক পূৰা বনি আছে তো জাষ্ট আৰু অকণমান দিনতে এইখিনি হৈ উঠিব আৰু এতিয়া জাষ্ট এইফালে আমাৰ ধন্দায়ে ড্ৰাইভিঙত বহি দিলে আৰু এতিয়া খুৰীহঁতক ল'বলৈ গৈ আছোঁ ভণ্টিহঁত এইকণতে আছে তো মেপ লগাই লৈছোঁ আৰু তামাম এটা ভোক লাগিছিলে তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই জাষ্ট দুইটাই মেগী খাইছোঁ তো এতিয়া জাষ্ট ল'ম তেওঁলোকক লৈ খাম আৰু ঘৰলৈ যাম সেয়া খুৰী ৰখি আছে আৰু ফাইনেলি জাষ্ট আহি পেলাই ঘৰ পালোহি তো আশা কেনেকুৱা লাগিলে সেই এনিভাৰ্চাৰী গিফ্ট কেনেকুৱা লাগিলে একদম তামাম লাগিলে কিন্তু কি দিলা ইনোভাখন আমাৰ ঘৰত সোমালে এই সৰু পোৱালিক যে দিয়ে যে মৰ্ডাৰ নাযায় বেটা বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া চবকে বাই বাই তো বাই বাই তো আজি ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে জনাব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই